নলবাৰী জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ আজি সফল সামৰণি। জিলা কৃষি বিষয়া, মহকুমা কৃষি বিষয়াৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰীক ইণ্টাৰ্ণশ্বিপ চাৰ্টিফিকেট প্ৰদান। নতুন শিক্ষানীতি 2020 চনৰ অধীনত বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশ মৰ্মে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ অধীনত নলবাৰী জিলাৰ কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ আজি সফল সামৰণি পৰে। একপহীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ইণ্টাৰ্ণশ্বিপৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা কৃষি বিষয়া দিবাকৰ ডেকাৰ সভাপতিত্বত কাৰ্যালয় সভাকক্ষত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। কামৰূপ মহাবিদ্যালয় চামতা, নলবাৰী মহাবিদ্যালয় আৰু চি.কে. দাস বাণিজ্য মহাবিদ্যালয়ৰ 51 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কৃষি বিভাগৰ অধীনত গ্ৰীষ্মকালীন প্ৰশিক্ষণ গ্ৰহণ কৰে। জিলা কৃষি বিষয়া দিবাকৰ ডেকাই উক্ত কাৰ্যসূচীৰ জৰিয়তে নৱপ্ৰজন্মই কৃষি কৰ্মৰ কাৰিকৰী জ্ঞান লাভ কৰাৰ লগতে অনাগত সময়ত কৃষি ক্ষেত্ৰত নিজকে নিয়োজিত কৰাত সুবিধা হ'ব বুলি আশা প্ৰকাশ কৰে। ছাত্ৰ-ছাত্ৰীসকলেও এই কাৰ্যসূচীৰ জৰিয়তে কেনেধৰণৰ অভিজ্ঞতা লাভ কৰিলে সেই বিষয়ত বিশদভাৱে মত বিনিময় কৰে। কাৰ্যসূচীৰ অংশস্বৰূপে জিলা কৃষি বিষয়া, মহকুমা কৃষি বিষয়াৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যাংকনৰ উদ্দেশ্যে শনিবাৰে আয়োজিত পৰীক্ষাৰ ফলাফলৰ ভিত্তিত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক উৎকৃষ্টতা তথা অভিজ্ঞতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে কৃষি খণ্ডৰে জড়িত বিষয়সমূহক সামৰি আয়োজিত ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক কাঠফুলা উৎপাদন, কেঁচুসাৰ উৎপাদন, কৃষি বিভাগৰ বিভিন্ন আঁচনি, ব্যৱহাৰিক কাৰিকৰী প্ৰশিক্ষণ, উদ্যান শস্য, জৈৱিক কৃষি, মৌ পালন, হাঁহ কুকুৰা পালন, নাৰ্চাৰী, ফুল খেতি, কলৰ পৰা চিপছ উৎপাদন, মাটিৰ স্বাস্থ্য, মিলেটৰ পৰা খাদ্য সামগ্ৰী প্ৰস্তুত, ফুল আৰু অৰ্কিডৰ খেতি, কৃষি বিপণন, ডায়েৰী, আত্মাৰ আঁচনি আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণ আগবঢ়োৱা হয়। আজিৰ অনুষ্ঠানত মহকুমা কৃষি বিষয়া চৈয়দ জাকিৰ হুছেইন, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া মনোজ কুমাৰ দাস, কৃষি পৰিদৰ্শক প্ৰণৱ তালুকদাৰ, প্ৰগ্ৰেম বিষয়া জোনালী শৰ্মা, মিডিয়া বিশেষজ্ঞ হীৰকজ্যোতি শৰ্মাৰ লগতে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। প্ৰথম দিনা ইনগুৰেশ্যন কৰা সময়ত মোটামুটি আমাৰ 50 মান আছে নেকি? 51 স্যাৰ টোটাল 51 কিন্তু এতিয়া বৰ্তমান 49 আছে আৰু তো পাৰিছা কি সিসা বা সিসা কি মোৰ মাজৰ পৰা